নমস্কাৰ, স্বাগতম জনাইছো সকলোকে। মই আজি উপস্থিত আছো স্বৰ্গীয় তাৰিক চন্দ্ৰ হাজৰিকা খেলপথাৰ আৰু ইয়াতে আচলতে 9 দিন জ্যোতি সংঘ, দিৰাকবাৰী জ্যোতি সংঘ, দিৰাকমুখ, জাগন জ্যোতি যুৱ সংঘ, ধাবাবাৰী বুবেন যুৱ সংঘ আৰু 2 নম্বৰতে জ্ঞানদৰ যুৱ সংঘ এতিয়া আচলতে 9 দিন কেন্দ্ৰীয় ৰঙালী বিহুৰ সন্মিলন আয়োজন কৰিছে। আৰু ইয়াত ইতিমধ্যে আহি আপোনালোকে মই কেমেৰা পাৰ্চন অফিচক দেখাবলৈ অনুৰোধ জনাইছো। ইয়াৰ আচলতে যি মঞ্চ সজ্জা, জনপ্ৰিয় কণ্ঠশিল্পী বিদিশা দেৱী আহি ইতিমধ্যে ইয়াত উপস্থিত হৈছে আৰু খন্তেক পিছতে আপোনালোকে বিদিশা দেৱীৰ যি গীতৰ হয় আপোনালোকে উপভোগ কৰিবলৈ যাব। আৰু এয়া হৈছে আজি ইয়াৰ সামগ্ৰিক পৰিৱেশ। আৰু এনেদৰে আচলতে হাজাৰ হাজাৰ লোকে আচলতে সাংস্কৃতিক ৰাইজে আহি ইয়াত ভিৰ কৰিছে। এই মই পৰিৱেশ মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো। এতিয়া হাজাৰ হাজাৰ লোকে আজি আহি ইয়াত উপস্থিত হৈছে। মই পোনপটীয়াকৈ আপোনালোকক বিদিশা দেৱীৰ আচলতে মন্তব্য কিছু মই শুনাবলৈ আপোনালোকক চেষ্টা কৰিম। আচলতে তেওঁ আগতে তিনিচুকীয়া আহিছে নাই আৰু বা ইয়াৰ আগত প্ৰগ্ৰেম কৰিছে নাই, এই বিষয়ে মই কিছু জানিবলৈ তেখেতৰ পৰা চেষ্টা কৰিম। আৰু ইয়াত আহি তেওঁ কেনেকুৱা অনুভৱ হৈছে সেই অনুভৱৰ বিষয়ে মই আপোনালোকক জানিবলৈ দিম। নমস্কাৰ, সমূহ অসমবাসী ৰাইজলৈ পলমকৈ হলেও ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছো। আমি 9 দিহিং বিহু সন্মিলনীয়ে এইবাৰ 3য় বাৰ্ষিক বিহুখনি আমি এদিনীয়াকৈ উদযাপন কৰিছিলো। আমি যিহেতু দেশৰ পৰিস্থিতিৰ বাবে আমি দুদিনীয়া বিহুখন আমি এদিনীয়াকৈ আমি উদযাপন কৰিলো। আমাৰ বিহুখনি যদিও আমি এদিনীয়াকৈ পাইছো, আমাৰ বিশেষ এটা তাৎপৰ্য আছিলে। আমাৰ বিহুখনৰ পৰা এটা বাৰ্তা, আমাৰ ওচৰতে যিহেতু 9 দিহিং নদী বান্ধে এক ভয়ংকৰ পৰিস্থিতি উদ্ভৱ হয়, সেইবাবে আমি বিহুখনৰ জৰিয়তে আমি চৰকাৰলৈ এটা বাৰ্তা প্ৰেৰণ কৰিছিলো। আমি এখন গণস্বাক্ষৰ গ্ৰহণ কৰি আমি এখন মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে জলসম্পদ মন্ত্ৰী মহোদয়লৈ আমি এখনিকৈ স্মাৰক পত্ৰ আমি গণস্বাক্ষৰ গ্ৰহণ কৰি প্ৰেৰণ কৰিম এই বিহুখনৰ যোগেদি। আৰু অনাগত দিনত যাতে আমি এই 9 দিহিংবাসীয়ে আমি স্থায়ী সমাধান লাভ কৰোঁ বান সুৰক্ষাৰ ক্ষেত্ৰত, তাৰ বাবে আমি সকলোৱে আগ্ৰহ হৈ আছো, অধিক আগ্ৰহে বাট চাই আছো। আৰু বিহুখনো আমি ভৱিষ্যতে জীয়াই ৰাখিম। প্ৰতিজন আমি পুনৰ এবাৰ সকলোকে আমাৰ বিহুখন সুকলমে হৈ যোৱাত সহায় সহযোগিতা আগবঢ়াৰ বাবে সকলোকে পুনৰ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছো। ধন্যবাদ। ভাল লাগিছে, প্ৰথমবাৰৰ বাবে আহিছো আৰু প্ৰথমবাৰৰ বাবে আহিছো, ভাল লাগিছে।